ময়ো আজি ৰবাব টেঙা খাই দিলো বাপেকে। ৰব ফাৰ্ষ্টৰ পৰা কৈ আছো মই কি হৈছে। আচলতে আজিৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ চেচনেল এক্সাম। মই এক্সাম দি মেলি বাহিৰত ৰৈ আছো বাকী কেইটাৰ কাৰণে। তেওঁলোকে ইমান লিখিছে ওলোৱাই নাছিলে। ফাইনেলি চব ওলালে বাৰু লাহে লাহেকে। বাৰু আজি এক্সামটো চবৰে ঠিক ঠাকে গৈছে। এই গোটেই উইকটো আমাৰ এক্সামে হৈ থাকিব। এক্সামটো দি লৈ ৰুম যাম বুলি ভাবিছিলো, কিন্তু ছাৰে ক'লে যে তেওঁ হেনো ক্লাছ ল'ব বোলে। সেইবাবে ক্লাছটো কৰি যাওঁ বুলি ভাবিলো। ক্লাছ ষ্টাৰ্ট হোৱাৰ আগতে চনুদাই আমাক দি গ'লহি আলু চপ কেইটামান। সিহঁত কেইজনী যি ফূৰ্তি আলু চপ দেখিবা। বাৰচাটো ফাৰ্ষ্ট মুখত ভৰাইছে দেই। ময়ো এটুকুৰ খাই চালো, বাৰু আলু চপটো মজা আছিল কিন্তু। ক্লাছটো কৰি উঠিলো আমি। এতিয়া আমি খাম মজা বস্তু এটা দেই, যিটো হৈছে ৰবাব টেঙা। নিধিক বোলে তাই মাকে ঘৰৰ পৰাই দি পঠাইছিলে ৰবাব টেঙা কেইটা। এইফালে আকৌ আমাৰ বাৰচাৰ চৰ্দিহে, তাই হেনো খাব নোৱাৰে বোলে। আমিও ক'লো ঠিক আছে দিয়া, তুমি নোখোৱা যদি আমিয়ে খাই দিওঁ আৰু তোমাৰ ভাগৰ খিনিও। বহুত দিনৰ মূৰত ৰবাব টেঙা খাইছো, মজা লাগি গৈছে একদম। এনেও ছোৱালী মানুহবোৰে টেঙা খাই ভালেই পায়। বাৰু আজিলৈ ইমানেই, বাই বাই।